Hello everyone, welcome to Preparation Corner. এই ভিডিওটোত আমি প্রিভিয়াস ইয়াৰৰ জেনাৰেল এপ্টিটিউডৰ কোৱেশ্চন সলভ কৰিম। ঠিক আছে, গুৱাহাটী হাইকোৰ্টৰ এলডিএ কপিজ টাইপৰ এক্সামটো 27 জানুৱাৰীত হ'ব। ঠিক আছে, তো স্টাৰ্ট কৰোঁ। The speed of a boat in still water 15 km/h and a rate of current is 3 km/h. Distance traveled downstream in 12 minutes. Okay, তো কৈছে যে এটা বোটৰ স্পীড পানীৰ গতি নথকা অৱস্থাত 15 km/h, এইটো হ'ল বোটৰ স্পীড বিফৰ বোট। ওকে, এণ্ড ৰেট অফ কাৰেণ্ট মানে নদীটোৰ 70 গতিবেগ, এইটো হ'ল কাৰেণ্ট বুলি লিখিছোঁ 3 km/h টু আৱাৰ। ওকে, এটা কথা মন কৰিব, এইটো যিটো ইফালে নদীৰ সোঁত বৈ আছে। ঠিক আছে, তো আমাৰ বোটটো ইয়াতে আছে। এতিয়া যেতিয়া আমি ইফালে যাম, এইটো হ'ল ডাউন ষ্ট্ৰীম, ডাউনৰ ফালে যাম, তলৰ ফালে যাম। তো এইটো বোটৰ স্পীড আৰু এইটো কাৰেণ্টৰ স্পীড দুটাতো প্লাছ হৈ যাব। ঠিক আছে, আৰু যেতিয়া আমি ওলোটা যাব লাগে, এতিয়া সোঁত ইফালে বৈ আছে, আমাৰ সোঁত ইফালে বৈ আছে, আমি ওলোটা যাব লাগে, তেনেহ'লে কি হ'ব? বোটৰ স্পীড মাইনাছ কাৰেণ্টৰ স্পীড হ'ব, কাৰণ আমি সোঁতৰ বিপৰীত চাইডে যাম, তেতিয়া স্পীডটো কমিব। ঠিক আছে, তো এই ক্ষেত্ৰত চাওক, আমাক কৈছে ডাউন ষ্ট্ৰীম, তো ডাউন ষ্ট্ৰীমত যাব লাগে 12 মিনিটত। ঠিক আছে, আমি 1 ঘণ্টাত কিমান যাম সেইটো ওলাই লওঁ। তো কি হ'ব? 15 + 3 18 হৈ যাব, 18 কিলোমিটাৰ আমি 1 ঘণ্টাত যাম ডাউন ষ্ট্ৰীমৰ ফালে। ঠিক আছে, এতিয়া আমাক 12 মিনিটত কিমান লাগে বুলি কৈছে, তো 1 ঘণ্টা যায় 18 কিলোমিটাৰ, তো 12 মিনিটত লাগে। তো 12 মিনিটত লিখিব পাৰোঁ 12/60, এইটো ঘণ্টাত লিখি ল'লোঁ। তো 12 5 × 60, তো 18/5 = 3.6 কিলোমিটাৰ। তো এইটো হ'ল এনচাৰ। ঠিক আছে, নেক্সট কুৱেশ্যন চাওঁ। 88% of 370 plus 24% of 210 minus what is equal to 118. ঠিক আছে, তো যেতিয়া পাৰ্চেণ্টেজ থাকিব 88%, তেতিয়া আমি তলত এটা 100 লগাই ল'ব। 88/100 ইনটু অফ মানে হ'ল ইনটু 370 প্লাছ 24% মানে 24/100 ইনটু অফ ইনটু 210 মাইনাছ কুৱেশ্যন মাৰ্কটো আমি এক্স ধৰি ল'লোঁ, ইকুৱেল টু 118। এইটো এতিয়া সলভ কৰিলে হ'ল, কাটিব পাৰোঁ। 0 টো 0 কাটিলোঁ, এই 0 টো এই 0 কাটিলোঁ। ঠিক আছে, এতিয়া 88 × 37 পূৰণ কৰিব লাগে। তো 88 × 37 পূৰণ কৰিলে কিমান হয় আপোনাৰ? 88 × 37 আৰু ডিভাইড বাই 10 আছে, তো 325.6 হ'ব। আৰু ইফালে 24 × 21 কৰিব লাগে, 24 × 21 কৰিলে হ'ব 24 × 21 50.4 ওলাব এইটো, মাইনাছ এক্স ইকুৱেল টু 118। ঠিক আছে, তো এইটো দুটা যোগ কৰিলে কিমান হ'ব? 50.4 প্লাছ 325.6, এইটো 376 মাইনাছ এক্স ইকুৱেল টু 118। এক্সটো ইফালে লৈ যাওঁ, মাইনাছ আছে প্লাছ হৈ যাব, আৰু 18টো ইফালে লৈ যাম, মাইনাছ হৈ যাব। ঠিক আছে, তো 376 মাইনাছ 118 এইটো এক্স। ঠিক আছে, তো ৰিজাল্টটো ওলাব আমাৰ 258, একদম ইজি। ঠিক আছে, তো এনচাৰটো হ'ব বি। আগলৈ চাওঁ। Ram and Shyam can make a machine in 12 days and Shyam alone can make it in 48 days. In how many days can Ram alone make the machine? ঠিক আছে, তো কৈছে যে ৰাম আৰু শ্যামে মিলি এটা মেচিন বনাব পাৰে 12 দিনত, আৰু শ্যামে অকলে পাৰে সেইটো বনাব 48 দিনত। ঠিক আছে, তো ৰামে সেইটো অকলে কিমান দিনত বনাব পাৰিব? ঠিক আছে, তো দুজনে একদিনত এটা মেচিন বনাব পাৰে 12 দিনত। তো দুজনে ৰাম আৰু শ্যামে মিলি 12 দিনত বনাব পাৰে সেই মেচিনটো। তো সিহঁতে একদিনত মেচিনটোত কিমান ভাগ বনাব? একদিনত কিমান ভাগ বনাব? 1/12 ভাগ বনাব একদিনত। এইটো বনাব পাৰে 12 দিনত, সম্পূৰ্ণ মেচিনটো বনাব পাৰে। তো একদিনত 12 ভাগৰ 1 ভাগ বনাব, মাইনাছ কৰিলোঁ, ইয়াৰ পৰা মাইনাছ কৰি দিম। শ্যামে কিমান দিনত বনায়? শ্যামে 48 দিনত মেচিনটো বনায়। তো একদিনত কিমান ভাগ বনাব? 1/48 ভাগ বনাব। এইটো এতিয়া তলৰটোৰ লসাগু লওঁ, 12 আৰু 48। তো 12 আৰু 48ৰ লসাগু ওলাব কিমান? চাওক, 2 6 24, 6 দিয়ে কাটো, 6 4 গুণ 24, 6 4 গুণ 24 গুণ 48 ওলাল।
তো 12 6 দুগুণ 12 4 থাকিল 4 minus 1 4 তো 3/4 48 ঠিক আছে তো 8 ইখিনি কাম রামে একদিনত করে ঠিক আছে তো রামৰ কথা কও রামে ইমান ভাগ কাম কৰে একদিনত এতিয়া ওয়ান কাম সম্পূৰ্ণ কামটো ফুল কামটো কৰিব কাৰণে কিমান দিন লাগিব ফুল মানে কিমান ওয়ান কামটো কৰিব লাগে 1 বাই এইটো তলত গুচি যাব 3/48 এইটো এনেকৈ লিখিব পাৰো 48 ওপৰত গুচি যাব 48/3 ইকুৱেল টু কিমান 16 তো আনসাৰটো হ'ল 16 ডেজ কোৱেশ্চন বিলাক ইজি আহে এলডিএ টাইপ বেস এক্সাম বিলাকত ঠিক আছে নেক্সট কোৱেশ্চন চাও 935421 into 625 ঠিক আছে তো এইটো সিম্পল ক্যালকুলেশন ইয়াৰ আনসাৰটো হ'ব C এইটো বাকি বিলাক কিমানটা সংখ্যাৰ পূৰণফল ইয়াতে 9টা সংখ্যাৰ পূৰণফল সবতে 8টা সংখ্যা আছে তো অবভিয়াসলি 9টা সংখ্যাৰ পূৰণফল আৰু কিতে 8টা হ'ব না পাৰে 9টাতকৈ বেছি হ'ব বা 9টা হ'ব এইটোই হ'ব তো লজিক আপোনালোকে পূৰণ কৰি চাব ঠিক আছে এইটো সেম খালি পূৰণ কৰিলে হ'ল 5 to the 4 কিমান 5 cube 125 আৰু 5 কিমান হ'ব 5 2 12 12 তো 1 625 তো 625 into 120 করে দিলে হয়ে যাব ঠিক আছে তাহলে সব how much time will it take for an amount of 900 to yield rupees 81 as interest at 4.5 annum per annum of simple interest তো ইয়াতে কৈছে যে 900 টকাৰ ইন্টারেস্ট 81 হয় 4.5% সুতৰ হাৰত ঠিক আছে 81 টো হল সিম্পল ইন্টারেস্টত 900 টকাৰ সুদ হয় 81 rupees তো এইটো কিমান বছৰত হয় 4% 5% সুতৰ হাৰত ঠিক আছে তো আমাৰ সিম্পল ইন্টারেস্টৰ ফৰ্মুলা আছিল PRN by 100 মই ইন্টারেস্টৰ ওপৰত এটা বেলেগ ভিডিও বনাইছিলো আপোনালোকে চেনেলটো গৈ চাব পাৰে ঠিক আছে তো এসআই ইন্টারেস্ট আমাক কিমান দিয়া আছে 81 এটো P2 হল প্রিন্সিপাল মানে মূলধনটো R2 হল রেট 4.5 N2 ওলাব লাগে N2 হল ইয়াৰ কিমান বছৰত আৰু 102 পার্সেন্টেজ 4.5% হয় কেনে 100 ডিগ্রি তলত তো P কিমান আছে 900 R কিমান আছে 4.5 আৰু N কিমান উত্তৰ কিমান আছে ওলাব লাগে সরি N2 ওলাব লাগে তোলা আছে 100 তো দেখা এইটো কাটিব পাৰো 9 81 ঠিক আছে তো N কিমান ওলাব 9 আছে ইফালে আৰু ইফালে আছে 4.5 ডিভাইড তো 2 ইয়াৰ তো এটো হল आंसर next question so from a point P on the ground level the angle of elevation of the top tower is 30 degree if the tower is 200 meter high the distance of point P from the root of the tower is তো কৈছে যে P এটা পয়েন্ট আছে মাটিতে এটা পয়েন্ট আছে P বুলি ঠিক আছে তো P ৰ পৰা এটা টাৱাৰ যদি আমি চাও এটা টাৱাৰ ধৰক এইটো এটা টাৱাৰ এই টাৱাৰটো P ৰ পৰা চাও তো যেটো এংগেল অফ এলিভেশন হয় মানে কিমান এইটো এংগেল অফ এলিভেশন বুলি কয় এইটো আছে আমাৰ 30 ডিগ্ৰী ঠিক আছে তো আৰু টাৱাৰটোৰ হাইট আছে 200 মিটাৰ এইটো টাৱাৰ হয় এটা তো P ৰ পৰা চালে এংগেল অফ এলিভেশন হয় 30 ডিগ্ৰী তো আমাক এই ডিসটেন্সটো ওলাব লাগে যে P ৰ পৰা টাৱাৰৰ বেসটো ডিসটেন্স কিমান ঠিক আছে আমি জানো sin থিটা cos থিটা tan থিটা হ্যাঁ তো আমি এটাকে লিখো sin PH BH PB এইটো আমাৰ হাইপোটেনিয়াস এইটো পারপেন্ডিকুলার এইটো বেস ঠিক আছে PBH বুলি কও যে sin থিটাটো হয় P/H মানে P/H মানে পারপেন্ডিকুলার বাই হাইপোটেনিয়াস ঠিক আছে cos থিটাটো হয় বেস বাই হাইপোটেনিয়াস আৰু tan থিটা হয় P আৰু B মানে পারপেন্ডিকুলার বাই বেস ঠিক আছে এটা আমাৰ ওলাব লাগে কি বেসটো ওলাব লাগে তো P আছে এঙ্গেল থিটা দিয়া আছে তো এইটো আমি এনে কৰিব পাৰো tan থিটা P/B তো P ভ্যালু কিমান হ'ব 200 দিয়া আছে ওলাব লাগে B tan theta কিমান 30 তো tan 30 ভ্যালু কিমান tan 30 ডিগ্রি ভ্যালু হল 1/√3 ঠিক আছে তো 1/√3 তো b2 যদি লৈ যাই ফলে তো b2 উপৰত লৈ যাও সরি b2 উপৰলৈ লৈ যাও আৰু এটো ইফালে লৈ যাও তো b = 200 * √3 তো आंसरটো আমাৰ √3 ত নাই এটা আমাৰ √3 ভ্যালুটো জানিব লগা হল তো √3 ভ্যালুটো হল 1.73 চলব তো এটো आंसर হ'ব 346 মিটাৰ ঠিক আছে এইটো आंसरটো আগলৈ চাও find the odd man out ঠিক আছে
তো নাম্বাৰ কেইটা দিছে কোনটো ইয়াৰ লগত নিমিলে ঠিক আছে তো তুমি প্ৰথম পৰা চাও 1 8 27 64 তুমি এটো এনে কৰিব পাৰো 8 টো লিখিব পাৰো 2 কিউব 27 to 3 কিউব 64 মানে কি 4 কিউব এটো 5 কিউব 8 to 6 কিউব হয় না 636 6 into 636 6 কিউব 216 হৈ যায় তো এইটো আমাৰ অড নাম্বাৰ 2 ঠিক আছে তো এইটো মিলি গল 6 কিউব এইটো হ'ব 7 কিউব তো এইটো আছিল এইটো কোনো সংখ্যা কিউব নহয় ঠিক আছে insert a missing number 15 25 49 99 197 and 395 তো এইটো লজিকটো কেনেকৈ হ'ব এইটো যেনেকৈ 12 into 2 plus 1 কিমান 25 আকৌ নেক্সট বাৰ মাইনাস হ'ব 25 into 2 minus 1 50 minus 1 49 ঠিক আছে তো তেনেকৈ যাব 49 into 2 plus 1 98 99 তাৰপিছত 99 into 2 minus 1 মানে 197 into 2 plus 1 equal to 197 into 2 plus 1 কৰিলে হ'ব 395 to 395 তো আনসাৰটো এইটো হ'ব 395 into 2 minus 1 কৰি চাব ঠিক আছে নেক্সট কোৱেশ্চন চাও সৰি এইবিলাক যিবিলাক কোৱেশ্চন আছে এইবিলাকৰ লজিক বিলাক আপোনালোকে প্ৰেক্টিস কৰি চাই গম পাই যাব ঠিক আছে তো মই এটা টিপস দিও তে প্ৰথমে যেটা কৰিব ডিফাৰেন্স বিলাক উলাই লব ডিফাৰেন্স বিলাক উলালে আপুনি বহুতখিনি গম পাই যাব যে কেনেকৈ লজিকটো হ'ব ঠিক আছে এই ডিফাৰেন্স উলাই একো নাপালে তাৰ পিছত এনেকৈ লজিক উলাই চাব যে কিবা সংখ্যা পূৰণ কৰিলে হয় নেকি এইটো মিলে নেকি তে পূৰণ কৰিলে নিমিলে তেতিয়া পূৰণ আৰু এটা প্লাস কৰি দিব দুই তিনটা সংখ্যা চেক কৰিব মিলি আছে না নাই মানে সিৰিয়ালি গৈ আছে না নাই হেটো যদি নহয় তাহলে স্কয়াৰত চাব 1 স্কয়াৰ 2 স্কয়াৰ এটো চাব স্কয়াৰত নহলে কিউবত নহলে এনেকা চাব 1 স্কয়াৰ প্লাস 1 বা 1 স্কয়াৰ মাইনাস 1 মিলি আছে না নাই তো এবিলাক আসলতে কোনো ট্ৰিক নাই এবিলাকৰ প্ৰেক্টিস কৰি হৈ যায় ঠিক আছে a bed sheet when washed lost 20% of its length and 10% of its breadth what is the percentage decrease in area ঠিক আছে a percentage increase in area or decrease in area এই দুটাৰ এটা ফৰ্মুলা মই শিকাই দিও a plus b plus a into b by 100 এইটো ফৰ্মুলা কত খাদিব গম পায় আপোনালোকে যে ধৰক প্রফিট হল 20% লস হল 10% হেটো তো খাদিব ঠিক আছে দুটা প্রফিট হল দুটা লস হল এবিলাক খাদিব ঠিক আছে তো এটা লস কিমান হল লস মানে ডিক্রিজ হল মাইনাস 20% মাইনাস 10 মাইনাস এটা মাইনাস কিমান হ'ব মাইনাস 20 এটো তো প্লাস হ'ব মাইনাস 20 into minus 10 by 100 ঠিক আছে 200 প্লাস মাইনাস মানে প্লাস তো কি হ'ব minus 20 minus 10 minus 30 এটো প্লাস মাইনাস মানে প্লাস তো কিমান হল 100 গুণ 200 minus 20 minus 28% তো এইটো হল आंसर 2 1% ডিক্রিজ হল ঠিক আছে এইটো আউটাৰ মেথডত কৰিব পাৰে যেনেকৈ আমাৰ টোটাল আছে প্ৰথমতে ধৰক আছে 100 তো 20% লস হল তো বাছিল কিমান 80% বাই মানে কি 80 বাই 100 নেক্সট লো কিমান লস গল 10% তো বাকি কিমান থাকিল 90% 90 বাই 10 তো সব ক্যান্সেল যাব এবিলাক 0 0 দুটা 0 এই দুটা 0 তো কিমান থাকিল 9 into 8 9 গুণ 72 72% আছে তো লস কিমান গল 1 ৰ পৰা 72 গলে 28 তো 28 ঠিক আছে দুটা বেলেগ যেটো ভাল লাগে হেতু কৰিব next question so 6 machines running at the same power and rate can produce 270 bottles in 1 minute how much bottles 10 such machines can produce in 4 minutes ছটা মেশিনে মেশিনৰ ক্যাপাসিটি একে ৰেট একে প্ৰডিউস কৰাৰ তো ছটা মেশিনে 270 টা বটল বনাব পাৰে 1 মিনিটত ঠিক আছে ছটা মেশিনে 270 টা বটল বনাব পাৰে 1 মিনিটত তেনেহলে 10 টা তেনেকুৱা মেশিনে 4 মিনিটত কিমান বনাব ঠিক আছে তো ছটা মেশিনে 1 মিনিটত বনায় কিমান 270 বটল ঠিক আছে তো এটা মেশিনে কিমান বনাব 270 বাই 6 ইমানখিনি বনাব তো 10টা মেশিন লাগে আমাক 10টা মেশিনে কিমান বনায়
তো 270/6 ইফালে 10টা হল তো 6 দিয়ে যদি এটু কাটো 6 4 গুণ 24 25 হাতে 3 5 গুণ 30 তো কিমান হল 450 450টা বনায় 1 মিনিটত ঠিক আছে আমাক কিমান লাগে 4 মিনিটত লাগে তো 4 ইনটু কৰি দিও ইয়াৰ লগত তো 1800 ঠিক আছে next question solve the present age of Ram Jadu and Madhu is proportions is 4:7:9 8 years ago the sum of their ages is 56 what is their present ages years in years okay তো বর্তমান বয়স রাম যদু আৰু মধুৰ 4:7:9 এটো প্রপোর্শন বর্তমান বয়স ওকে 8 বছর আগতে হিয়তৰ বয়সৰ যোগফল আছিল 56 8 বছর আগৰ হিয়তৰ বয়সৰ যোগফল আছিল 56 হিয়তৰ বর্তমান বয়স কিমান ঠিক আছে তো বর্তমান বয়সবোৰ ধৰি লও 4x 7x আৰু 9x এটো বর্তমান বয়স এতিয়া যদি মই 8 বছৰ আগতে যাব লাগে তেনলে মই এনেকৈ লিখিব পাৰো 4x - 8 sorry 4x - 8 7x - 8 কাৰণ 8 বছৰ আগত বুলি কৈছে 8 বছৰ পিছত কলে মই প্লাস দিলো হয় তো 9x - 8 গম পাইছে না মই কি কৰিলো এতে তো এটা টোটালটো প্লাস কৰিব লাগে প্লাস কৰিলে কিমান হ'ব বুলি কৈছে 56 বছৰ হ'ব বুলি কৈছে 8 বছৰ আগতে এটো বয়সৰ যোগফল তো কিমান x কিটা হল 7 4 9 আৰু 7 হল 20 20x আৰু 8 3 গুণ 24 24 56 তো 20x এটো মাইনাস আছে ইফালে গলে এটো ইফালে গলে প্লাস 24 হৈ যাব তো কিমান হল 80 তো x কিমান হল 4 20 গুণ 80 ঠিক আছে তো এতিয়া বয়সৰ অনুপাত বিলাক চাও তো 100 জাগাত কিমান হ'ব লাগে 4 তো প্ৰথমটো হল 16 নেক্সট টু কিমান 7 4 গুণ 28 তিনটো হল 9 4 গুণ 36 তো 16 28 36 16 36 8 to b to right answer which one of the following is not a prime number আচ্ছা prime number কি এটো তলৰ কৈছে তলৰ কোনটো prime number নহয় বুলি কৈছে হা তো prime number কোনটো যেটো সংখ্যাৰ suppose এটা x number এই সংখ্যাটোক যদি 1 আৰু এই সংখ্যাটোলে খালি হৰণ কৰিব পাৰি তো x ৰে 1 হৰণ কৰিলে কিমান হ'ব x আৰু x ক সেই সংখ্যাটোলে হৰণ কৰিলে কিমান হ'ব 1 তো যেটো সংখ্যা সেই সংখ্যাটো আৰু 1 ৰে খালি ডিভাইড কৰিব পাৰি সেই সংখ্যাটো x মানে ডিভাইড কৰিলে কোনো বাকি নাথাকিব যেনেকৈ 12 এটো প্ৰাইম নহয় এক 2 ৰে কৰিব পাৰো 2 6 12 এক 3 ৰে কৰিব পাৰো 3 4 12 এক 6 ৰে কৰিব পাৰো 6 2 12 এক 12 ৰে কৰিব পাৰি আৰু 1 ৰে কৰিব পাৰি তো কিমান হল 2 3 4 6 1 আৰু 12 ইমানটা কি কৰিব পাৰি তো ইটো প্ৰাইম নাম্বাৰ নহয় প্ৰাইম নাম্বাৰ কেনেকৈ হ'ব 13 ঠিক আছে ইয়াক 1 ৰে 2 ৰে না যায় 4 ৰে না যায় 3 4 এক সংখ্যা না যায় খালি 1 ৰে যাব 1 13 13 মিলি যাব আৰু 13 হলে 13 দি যাব একবাৰ ঠিক আছে তো এটো হল প্রাইম নাম্বার ঠিক আছে তো কৈছে তলৰ কোনটো প্রাইম নাম্বার নহয় তো 31 প্রাইম নাম্বার নহয় আপুনি ট্রাই কৰিব পাৰে বেলেগ সংখ্যাৰ হৰণ না যায় 61 টো নহয় 71 নহয় তো 91 হয় 91 1 দিয়ে যায় 91 ৰে যায় আৰু দুটা সংখ্যা আছে সেই দুটা 91 ক যায় এনেকৈ যেনেকৈ 7 * 13 এটো 91 হয় আসলে 91 টো অৰিজিনালি প্রাইম নাম্বার নহয় এটো সেমি প্রাইম বুলি কয় ঠিক আছে দুটা সংখ্যাৰ পূৰণফল কেতিয়াও 71 হ'ব না পাৰে আপুনি কৰি চাব যি কোনো সংখ্যাৰ ঠিক আছে 1 আৰু সেই সংখ্যাটো বাদ দি যি কোনো সংখ্যা দুটা পূৰণ কৰি চাওক কেতিয়াও 71 নাহে নেকি 61 নাহে 31 নাহে কিন্তু 91 আহি আছে তো 91 টো অৰিজিনালি প্ৰাইম নহয় এটো সেমি প্ৰাইম বুলি কয় ঠিক আছে তো এটো হ'ব আনসাৰটো ডি আগলৈ চাও the product of two numbers is 120 and the sum of the squares of those numbers is 289 the sum of the two numbers is ঠিক আছে তো কৈছে দুটা সংখ্যা পূৰণফল 120 আৰু স্কয়াৰৰ যোগফল সেই সংখ্যা দুটা স্কয়াৰ কৰি তাৰ যোগফল 289 the sum of the two numbers তো নাম্বার বিলাক কিমান ঠিক আছে নাম্বার বিলাক ধৰু x + y ধৰু সরি x and y ধৰু তো x * y কৰিলে কিমান কৈছে 120 আৰু x² + y² দুটা সংখ্যা দুটাৰ স্কয়াৰ কৰি যোগফল কিমান কৈছে 289 তো আমাৰ এটা ফৰ্মুলা আছে নকুৱা x + y হোল স্কয়াৰ x² + y² + twice xy মনত পাইছে ফৰ্মুলাটো তো x ভ্যালুবিলাক পুট কৰি দিও তো কিমান আছে 289 তো xy এর মান কিমান আছে আমাৰ 120 তো 2xy কিমান হ'ব 240 তো ফলে x + y তো স্কয়ারটো উঠাইলে ইফালে কি হ'ব ৰুট
তো এইটো কিমান হ'ব যোগ কৰিলে 9 2 529 তো 529 টো কাৰ স্কয়াৰ হয় 23 * 23 ৰুট টু উঠাই দিলে এটা ওলাই আহিব 23 आंसर next question so the sum of two numbers is 25 and their differences is 13 what is their product তো দুটা সংখ্যাৰ যোগফল কৈছে 25 আৰু এটাৰ ডিফাৰেন্স কৈছে 13 তো সংখ্যা দুটা কিমান তো যোগফল কিমান কৈছে 25 আৰু ডিফাৰেন্স কিমান কৈছে 13 হল তো এই দুটা সংখ্যা যোগ কৰি দিও যোগ কৰিলে কি হ'ব এটো মাইনাস আছে মাইনাস মাইনাস কাটি গল তো 2 a is equal to 8 3 38 a is equal to কিমান হল 19 তো a is equal to 19 হয় a plus b কিমান কৈছে 25 তো a is equal to কিমান হয় 19 তো b কিমান হ'ব 25 minus 19 6 তো 19 into 6 কে পূৰণফল লাগে দুটা সংখ্যাৰ পূৰণফল কিমান কৈছে কিমান হয় 25 114 তো आंसर হল 114 তো ভিডিওটো যদি আপোনাক ভাল লাগিছে প্লিজ লাইক শেয়ার আৰু সাবস্ক্রাইব কৰি দিব আৰু ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰি দিব প্লিজ আমি আগলৈ আৰু ভিডিও লৈ আহিম ঠিক আছে তো থ্যাংক ইউ ফৰ ওয়াচিং